ক্লাছ 12ৰ ফাইনেল পৰীক্ষাৰ আজি ৰিজাল্ট দিছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু এনেকুৱা ধৰণৰ আমাৰ এইটো মোৰ ক্লাছৰুম হয় আমাৰ মহৰ্ষি টিউটৰিয়েল চেণ্টাৰ নগাঁও টাউনৰ মাজমজিয়াত আৰু ইয়াত বহি পঢ়ি যোৱা ছাত্ৰ ছাত্ৰী কিমান পাইছে জানানে হাইয়েষ্ট কেমেষ্ট্ৰিত 98 মাৰ্কছ পাইছে ধেমালি নহয় আউট অফ 100 98 মাৰ্কছ পাইছে কেমেষ্ট্ৰিত এইটো ক্লাছৰুমতে বহি আৰু বাকী 90 প্লাছতো কিমানখিনিয়ে পাইছে মই মোৰ হোৱাটছআপৰ ষ্টেটাছত অলৰেডি শ্বেয়াৰ কৰিছোঁৱে গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবা জইন কৰিম বুলি তোমালোকক টাৰ্গেটটো আমাৰ 80 প্লাছ নহয় 80 প্লাছটো লেটাৰ জাষ্ট থাকিয়ে যায় আমাৰ টাৰ্গেটটো অহা বছৰ থাকিব আমাৰ 90 প্লাছ আৰু আমাৰ অনলাইন বেটছত অসমৰ বিভিন্ন জেগাৰ পৰা আমাৰ ইংলিছ মিডিয়াম আছামিজ মিডিয়াম দুইটাতে কেমেষ্ট্ৰিত বহুত ছাত্ৰ ছাত্ৰীয়ে যিখিনি মোৰ মাৰ্কশ্বিটখিনি অলৰেডি মই কালেক্ট কৰি ৰাখিছোঁ তেওঁলোকৰ ফটোৰ সৈতে মই এটা ধুনীয়া ভিডিঅ' এটা বনাই পেলাই মই ইউটিউবত দিম তোমালোকে চাব পাৰিবা আৰু এটা বস্তু ভাল লাগিছে যিখিনি আশা কৰিছিলোঁ মই যিখিনি এফৰ্ট দিছিলোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে সেইখিনি এফৰ্ট দিছে কোনোবাই 79তো বহুত কেইজন ছাত্ৰ ছাত্ৰী ৰৈ গৈছে অকণমান 1 নম্বৰ এটাৰ কাৰণে লেটাৰ মাৰ্ক মিছ কৰিছে 79 পোৱা 81 82 পোৱা বহুত ডিফাৰেঞ্চ নহয় অকণমান কপালতো কেতিয়াবা লাকতো অকণমান ফেভাৰ নকৰিব পাৰে কিন্তু মই ভাবোঁ যে সকলো ছাত্ৰ ছাত্ৰী ছাকচেছ হৈছে খুব ধুনীয়া ছাত্ৰ ছাত্ৰী বহুত ছাত্ৰ ছাত্ৰীয়ে দিছিলে সকলোৰে এতিয়া মাৰ্কশ্বিটবোৰ মোৰ হাতত আহি পৰা নাই অলপ সময় মূৰে মূৰে এখন দুখনকৈ আহি আছে কিন্তু যিখিনি দিছিলে মানে মই ছেটিছফাইড মোৰ ফালৰ পৰা যে মোৰ এফৰ্টখিনি এনেই যোৱা নাই গতিকে আমি নেক্সট এই বছৰৰ কাৰণে আমি অলৰেডি ক্লাছখিনি ষ্টাৰ্ট কৰি দিছোঁ বাকী আমাৰ 98 পোৱা ছাত্ৰ ছাত্ৰীসকলৰ তেনেকুৱা মই এটা ইণ্টাৰভিউ তোমালোকৰ কাৰণে ৰাখিম যে দেখুৱাম যে কেনেধৰণে মানে পঢ়িলে মানে ইমান এটা ভাল স্ক'ৰ কৰিব পাৰি আৰু তেনেকুৱা ছাত্ৰ ছাত্ৰীয়ে 98 পোৱা যিগৰাকী ছাত্ৰী আছে বিশাখা তাই অলৰেডি এই বছৰতে IIT মেইনছো কোৱালিফাই কৰিছে IIT JEE ঠিক আছে তেনেধৰণে আৰু বাকী ছাত্ৰ ছাত্ৰীসকলৰ ছাকচেছ ষ্টৰিখিনি মই আমাৰ চেনেলত শ্বেয়াৰ কৰিম কোনোবা আমাৰ এতিয়াও যদি বেটছত জইন কৰিম ভাবা অলৰেডি ক্লাছবোৰ ষ্টাৰ্ট হৈ গৈছে তোমালোকে জইন কৰিব পাৰিবা ঠিক আছে থেংক ইউ আৰু আমাক ফ'ল' কৰি থাকিবা ঠিক আছে